মাষ্টাৰ দাদাৰ কথাটো চিন্তাৰ কাৰণে হৈছে দিয়ক ন। অ' মাই ডিয়াৰ, মই যে কিবা এটা কথা কৈ আছো মনে দিয়া নাই। হা মন দিব পৰা নাই ৰবা। কিবা এটা কথা ভাবি আছিলো হা। যচোন চাহ একাপ কৰাগেচোন মানে ওলাই যামগে মই, নহ'লে কেয়াৰ পাই 500 টকাটো আনি আকলাই খাব গোটাই। আপুনি এতিয়া আৰু ওলাই যাব লাগিব দে, নহ'লে কেয়াৰ পাই 500 টকাটো যি খাব খাটাং। কিহত টাকাহে? কিবা এটা কাম কৰিছিলো হা। দে একাপ চাহকে দে। চাহ চেনি একো নাই আজি, এতিয়া আপুনি আনবা লাগব। এতিয়া একাপ চাহৰো নাই। একাপ চাহৰ আছিল। অ' মাইক দিলো, মাই চাহ একাপ খাই বিছনাত হিপই পৰি গেল। দিনতে মোক নকলা কিয়া? আনি দিলো হয় মই দিনতে। দাদাৰ টেনচনতে মই কবাই পাহৰি গেলো। বুধেশ্বৰ দাদাৰো মস্তো টেনচন। মোৰো টেনচন হা। এটা কাম কৰো জলা, বুধেৰো মোক গিলি যাওঁ, তাতে টেনচনৰ কথাও পাতিম, একাপ চাহ খাব পাৰিম। যাওঁ আহা। তগৰ ফুলে নুশুৱাই ইজে নাহৰ ফুলে শুৱাব। কি মাই গীত গাইছা? হেজা দুখৰ মাজতো আজি মনটোত কিবা এটা ফূৰ্তি লাগি আছে। হক দে, ফূৰ্তিত থকাটো ভাল। মোৰহে কিবা এটা চিন্তা হৈ আছে ৰ। কিহৰ চিন্তাও পেহী? ফলাকেৰ পাই কাইজা কৰে বুলি। পেহী ভোলা আহিছিল নেকি হা? দিনত আহিছিল। সি কুকুৰে বোলে মোক বিলং বুলি সাং হয় বিচৰি ফুচি। পিতলৰ বৈ খুৱাম বুলি কৈ থৈ গৈছে। অলপ সাৱধানে থাকবি, পাগলা উঠি আছে। চব তোৰ ধূলি হৈছি। কি হাজাৰক তই আমাৰ মইনি তোক বাচবা যায়, মোৰ এই অৱস্থা হৈছি। কি তাইক বাচা বাজাই হৈছে? আমি সেনে ভাই ভনীৰ নামত জীৱন দিম। ভোলা আজি মোক গুলবা আহে, গুলক মোৰ এটা মইনিক বাচবা যায়, কেৰপা মৰিম পেপাৰৰ হতনি যাব, মৰি অমৰ হম। অ' ভাই চাহ কাপ দিয়া হা। তই কিয় এনেকে ওলাইছা? সি গতে পাগলা উঠি আছে, কালিক লগি ঠাণ্ডা হব। ইটা ওলে নাহিলি তোৰ কি হলা হৈ? কথাটো হয় কেপাদা। চাহ খাই মৰি ভা পেহী, দা চাহ দা। অ' প্ৰেমলতা, তোক এটা কথা কওঁ। তোক মই কথা দিছিলো যে ভোলাৰ ফোনটোৰ পেৰে তোৰ ভিডিঅ'টো ডিলিট কৰিম, কৰলো। মোৰ অলপ খৰচ হ'ল। খৰচটো মই দি দিম। কিমাননো খৰচ হ'ল? মোক জীৱনটোও খৰচ হ'ব পাৰে, টকা অলপ খৰচ হ'ল, সেইখিনিকে দি। জীৱন লোৱাটো সিমান সহজ নহয় দিয়ক। হাতত পিষ্টল লৈ থাকে ভোলাই, জীৱনটোও খৰচ হৈ যাব পাৰে। 530 টকা খৰচ হ'ল, 500 টকা দি। 30 টকাটোও দিম। কথা হ'ল আপুনি মানুহজন কুশলে থাকক। থেংক ইউ কেপাদা, মোৰ ঘৰলৈ আহি টকাটো লৈ যাব। গাঁও যা, এই পেহী কেগলা একো নকবি, মই ঘৰত গৈ লৈ আহিম। যা ৰ'ব, কাপটো ভিতৰত থৈ আহোঁ। মই যে কি টেনচনত আছো নহয় মইহে জানো। খুৰীদেউজনীও অসুস্থ, কেনেকে যে খুৰীদেউক কওঁ, আৰু খোৱাটোকে বা কি বুলি কওঁ কওকচোন? ফোন কৰিছিল না? কিমান কৰিলো, চুইচ অফ। এখন তাৰ বাজনাই হৈছে। শিৱসাগৰত গেলি ফোনডাল অফ কৰে, মাথা চাথা কিবা গৰম কৰি দেই। মাথাত দুখ হৈ গৈছি, ফোন কৰিব পাৰে ৰ'বচোন। এতিয়া কি কৰা যায়? আপোনালোকেও কিবা এটা ভাবক। সেইগিলা আকলাই কৰা কাম নহয় হে, সকলোৱে লগে ভাগে কৰিব লাগিব। চাহ নাখায় মাই ডিয়াৰ? খাবা ৰবা চাহ, ইমান সময় বহি কথা পাতিলো, এখেতে দেখোন চাহৰ কথা নুঠেই। কেনেকে খাবা চাহ? ৰাম, টেনচনতে পাহৰিয়ে আছিলো বুজিছেনে। ৰ'ব মই চাহ কৰোঁ। চাহ এওঁ কৰিব আপুনি বহক। জহাজানটো 3 কাপ চাহ ভৰাগে। আগৰ পেৰে কবা লাগে, ইতে হ'ব চাহ। কালি পুৱা তেনেহ'লে আপুনি, মই, কেৰপা, হেড ছাৰ আৰু স্কুলত 2-4জন মাষ্টৰ কিবা এটা কৰিব লাগিব দিয়ক। এনকে চাই থাকিলে নহ'ব ভাই। কিয় কৰ্ম? তই কি হ'ল? একেবাৰে চক খাই উঠিলি যে? নহয় হেৰি আহিলি তই? আহিলো। কেইটা এড দিলাক? ৰাতিতে এড দিলাক না ইটা এড দিলাক? কি ৰাতি এড দিলাক না এতিয়া এড দিলাক? থানাৰ পেৰে থানা? তই কি বোলকি আছো এইবোৰ? হাও দাদা দেখোনে আহিলো দিয়া। একদম আগৰ দৰে ভাও লৈ আছে দেখোনে দাদা। বা মই দেখছি মাই ডিয়াৰ। দেখছো ৰবা, মোৰ কিবা সপন দেখছি হা। নামান মোক চিন্তা দেচোন। সোপা নহয় দক। হয়তো হা। কৰ্ম ভণ্টি, তোমালোক পাগল হলা নেকি হে?
ধেৎ তেৰি। আমাক দেখোন পাগলা বুলি কৈ থৈ গেল হে। এই পাগলা মানুহ বেলেগক পাগলা বুলি কৈয়ে ৰ'বা ৰ'বা মই ডাঙৰ থানাৰ বেয়া ৰ'বা চাহ এ থহা তোমাৰ চাহ এতিয়া বুধে বুধে চ ৰ'বহে যোৱা ৰাতি বৰলা টেনশ্যনতে টোপনি নাই বৰলা তই মই কি হ'ল মই মানে সপোনত নে বাস্তৱত ঐ এটা কাণতলীয়া দিম টোপনি জাল তাল ফাটি যাব কি হৈছে তহঁতৰ ইমান ৰাতিপুৱাই আহিলি মানে অকলে তোক এৰি দিলে পুলিচে ভোলাহঁতেও কয় পুলিচৰ কথা তয়ো কলি পুলিচৰ কথা আৰু পুলিচৰ নাম আহিল কিয় যোৱা কেইদিন থানাত দেখি কম টেনশ্যনত আছিলো নেকি থানা ভগৱান সতৰো তেনেদিন নাহক তোকতো পাগল হোৱা বুলি ডিক্লেয়াৰ কৰি দিছিলো আমি তহঁত পাগল হৈছে তহঁতৰ ১৪ গোষ্ঠী পাগল হৈছে নহয় মানে কি হ'ল জানো কি হ'ল বেলেগ কিতাপ তই যে আগৰ কিতাপত আহিছ ঐ তই সুস্থ নে বাৰু আৰু মই অসুস্থ হৈ আছিলো কেতিয়া এৰা এৰা তইতো অসুস্থ হোৱাই নাই অ ভোলা ডাঙৰীয়া ভোলা ডাঙৰীয়া অ ভোলা ডাঙৰীয়া ঐ চৰি মেডাম শাট আপ সৰি ক'বলৈ আহিছে হাও মই কি কৰোঁ ৰাতি লকাপৰ বাবে মাতি মাতি কলাক বাহিৰক যাম আৰু আপুনি বাহিৰলৈ নিলে সেই বাহিৰ নহয় মেডাম ইউৰিনেলক জ্বৰ কথা কৈছিল হয় ঠাণ্ডাৰ দিন টোপনি জ্বালা খঙো উঠছি উপায়তো নাই উঠি আহি লকাপ খুলি দিবাহে পালো মোক বাগৰে দি মাত দাউৰ সদৰ থানাত কি জবাব দিব এটাক কৰি ওলাই গেল সঁচা কথা ক'ব লাগিব ছাছপেণ্ড হ'বলৈ ৰেডি হৈ থাকক কেছ এতিয়াও ৰেজিষ্টাৰ কৰাই নাই নকৰলি হ'ল অ' মেডাম অ' মিহিকুৰমা ক'ত বাইদেউ নকে কিয় ক'ত আছে তোকনো মিছা কি কম কওঁ দক মেডাম কওক নকলেতো নহ'ব ৰাতি মানে পুৱা ৰাতি পলচিয়াই এতিয়া মইহে পাগল হৈছো বুজিছেনে মালতী ডাঙৰীয়ানী ইয়াই আপুনি আৰু এতিয়া কিয় পাগলা হয় দাদা পাগল নহ'ব থানাত কৈছে মোৰ নাম অমুক মই তমুক এতিয়া আকৌ নতুন কিতাপত আহি কৈছে থানালৈ কেতিয়া গ'লো তহঁতবোৰ পাগল হৈছ পাগলা বেমাৰটো ভাল হৈ আহিলান পাওঁ ভাল হোৱা নাই বেছিহে হৈছে বেছি হৈছে আগতকে কোনোবা খাই চাই দিব নেকি হে দাদা এখেতো দেখোন থানাক গেল আপোনাৰো ভয় মোৰো ভয় মহা বিপদত পৰিছো এতিয়া মই এই বিপদ মানে সাংঘাতিক বিপদত পৰিছো মই যে কি কৰিম একো ভাবিয়ে পোৱা নাই বোধে হেৰি কি হ'ল কিয় তেনেকুৱা কৰিছ তহঁতি আপুনি এখন হাতত কিয় লৈছে পত্ৰিখান কটাৰীখন তচোন এখন কিয় পত্ৰিখানে মস্তো নাম আন্তি সেইখন দি মস্তো গলো কাটা যাব বেকাৰ কথা এখন লৈ থকা দৰকাৰ নাই নহয় তচোন সেইখন থকে দাদা এখন কাম আছে কাৰণেহে কটাৰীখন লৈছো কটাৰী নহ'লে কাটিব পাৰি নেকি কি গাত পুৱে দাদা চাউলতে আলু এটা কাটি দি ভাত কেইটামান সিজাম গাটো ধুই আহি তাকে খাম কালি হোটেলত ভাত খাব নোৱাৰিলোঁ দাইলত প্ৰকাণ্ড এটা ফৰিং একদম বইল হৈ পৰি আছে এক ঘিণ সোমাই গ'ল ভাত খাব নোৱাৰিলোঁ হোটেলত নহয় হে থানাত থানা তোমালোকৰ হৈছে কি হে তোমালোক যে পাগল হৈছে এইটো খাটাং হাও কি দিয়ক ভোলা ভাইজান কি হৈছে আকৌ নাই ৰ'বা যাওঁছা কিয় এ মিহিকুৰমাই কি হৈছে মাষ্টৰ ভাইজানো কি হৈছে কিয় নাই তাকে নুধ কিয়া হয় নেকি কি হোৱা নাই মাষ্টৰ ভাইজানো সবাৰ কলা হৈ গেছি নহবা আকৌ বাকী নাই দে হাফিজ ভাই দে তেৰি কিনো বকি আছে হে কি কবা খুজিছে চিধা নকয় কিয় কবাতো মই আকৌ খোজা নাই তুমি হে পেটি পেটি সুধি আছ মই কথা বয়া বান্ধত পৰিলো কি কবা খুজিছে চিধাই কব না নকয় যদি যাওঁ কবা খোজা নোকচাৰ কথা অহা নাই ৰ'বা আপোনাৰ কিবা গোপনীয় কথাও থাকিব পাৰে সেইগিলাখান নহয় আকৌ
আমাৰ মিহিকুল ভাই নকৰিব লগা কাম কৰি ফেলছি কি কৰছে ক'ব না ও দেখা পুলিচক ৰাতি ঠেইলে ফেলে পলাইছি থানাৰ পে হাও কিনো কয় দিয়ক হা পলাইছিতো পলাইছিয়ে এতিয়া আৰু সেই আগৰ কেইটাপত মিহিৰাম হৈ ঘৰ উঠি যায় ও এথান পাগলাটো ভাল হৈছে না ভাও ধুচি ৰবাচোন ভালে হৈছে না ভালে হৈছে ঘৰক যায়হে গম পাম আহো দে পেহী অ পেহী কি এ বাপা চাহ কাপ খোৱাবা ও খাবি দে ঘৰত চাহ খাই অহা নাই ঘৰত চাহ খাবা এৰা এনে হৈছে ভাত খাব এৰিম ৰবা কি ঘৰত চাহ খাবা এৰা আনিছে অ টাইমত যাই ঘৰত ভাতকেইটা খাওঁ আৰু ঘুমাই থাকো তাকো ভাত আধা পিটি হৱে কোনে মায়ে মাৰি তাৰ পাকত নুমাই বৌহাতে ইয়াই গজমুৰি আহোঁ তোক লগি এনকে আধা পেটি ভাত থৈ তইও সেই আধা পেটি ভাত খাই উঠি আহা নেৰো ৰবা কি কৰা পাকঘৰত লগি ঘেৰ ঘেৰকে সোমাই যায় চৰুত যি থাকে চুচি মাজি খাওঁ একো দিনটো তিনজন মানুহৰ ভাত চেটেপ কৰি দিওঁ মুঠতে চৰুত যি থাকে পুৰা বাদ দিওঁ চাহ আৰু কিয় নাখ ভাত যেনেকে মোৰ বেছি চাহ বেছি দাচোন হৈ ৰ বাৰেই না চলি খাবা লাগব চাহ কমকে দেই আধা কাপ দেই কাপটো আধা নেৰে ৰবা টপটোৰ পেকে দেই হ'লে কি হ'ব কাপটো সেই ঔষধৰ বটলটোত যে থাকে ঔষধ খপ প্লাষ্টিকৰ খপাটো দেখছ না তুমি দেখছো ৰ কাপগিলা সেই সেমান মানে ডাঙৰ হৰি হৰি কাপাল নাপে দে হেনে কৰবা ইতা তই সেই পুৱাই খালী পেটে ওলাইছা কিয় আহিমা সুধা পেটে চাহ খাব আহিছো ভাত খাব এৰা নাই নহয় পন্তা ভাত আছিল 100টা তাকে পিঁয়াজ জ্বালা নিমখ দি পুৰা মাৰি দিছো হয়ো চাহ নাখলি নহয় হা দে পেহী চাহ কাপ দে দেব খাবি দে কিয়ে প্ৰেমলতা আপোনালোকে এনেকে হাত সাৱটি বহি থাকিলে হ'ব অ' হাথামুঠি বহি থাকলোৱে তোৰ কামটো দেখোন কৰি দিছো ভোলাৰ মোবাইলৰ পৰা তোৰ ভিডিঅ' ফুটেজটো ডিলিট কৰি দিছো সেইকাৰণে থেংক ইউ গিভিং কৰিছো বাৰু পিছে চুতীয়া চাহ যে পাগলা হৈ থানাত পৰি আছে কিবা এটা কৰিব নালাগে মদ খোৱা পাৰ্টনাৰ হলে হাহাকাৰ লগালেহেঁতেন কিন্তু চুতীয়া চাহে যে মদ নাখায় সেইকাৰণে এনেকে হাত সাৱটি বহি আছে যোৱা ৰাতি ফোনা ফোনি কৰিছো ছাৰ মই বুধে আৰু ভোলা লগ লাগি আজি কিবা এটা কাম কৰিম ৰ কৰিব সকলোৱে হেল্পা হেল্পি নকৰিলে কেনেকে হ'ব কৰিমে বাপা হেৰে পেহী ক'ত ভিতৰত চাহ কৰিব গৈছি পেহী পেহী এতিয়া সি কি কৈছেনো বইল ভাত বনালে আৰু খালে হাও ডেকা পুলিচে বোলে থানাত ভালকে খাল দিছিল দিয়ক নাটকখন আকৌ কৰিছে কি কি কিয় খাবৰ পৰা আহি থাকোঁতে হেনো বোকাখাটত ভাতৰ হোটেলত মাছে ভাতে সুন্দৰকৈ ল'লে আইয়া বেটাৰ নাটক তাকেই তাৰ পিছত ওলাল হেনো দাইলত এটা প্ৰকাণ্ড ফৰিং দালিখান এৰি মাছ টুকুৰা দি ভাতকেইটা খাই পেলাই পইচা নাথাকে আহিছি না ঠকহে আপোনাৰ ভাংলি বুদ্ধি তাৰ পাছত কি হ'ল ভাত খোৱা নহ'ল সেইবাবে আহিয়ে ভাত ইনকে মুখত পিঠা ভৰাই থাকিলি নহ'ব কথা খেলা তাক খোলা ভাঙাকে সুধিব লাগিব কি সুধিব যি সুধিব লাগে সুধিম নহয় মাতকচোন মিহিকুল মাক মাতক এথেন একো সোধা সুধি কৰিব নালাগে মিছা মিছি কাজিয়া হ'ব সি মোৰ লগত কাজিয়া কৰিব হাজাৰক তাৰ মই ঘৰৰ মালিক গুলী মাৰকহে ঘৰৰ মালিক 10টোৰ ওপৰত ভাড়া দি আছে আপুনিতো মাষ্টৰ ভাইজানৰ মালিক নহয় কি সুধিব লাগে মোকে কওক বেয়া নাপাব ডেকা আপোনালোক একোটা অপদাৰ্থ নহয় মেডাম চুপ কথা ক'বলৈ আহিছে অ' ভালে আছে ডেকা দা কাম ৰবা আহি গেলো না কিয় কামৰাবা আহিমে একবাৰ মিহিৰামৰ লগত কথা পাতো দক কাৰ লগত মিহিৰামৰ লগত হে মেডাম হাজাৰক পাগলা হৈছি না ভয় লাগে মনটো আজি হেড ছাৰ বৰা বুধে হাফিজ গোটেই মাখা আহি তাক উলিয়াই লৈ যাম তেজপুৰত ছাৰ্ভিচিং দিব লাগিব ডেকা কিবা বুজিলেনে কি মেডাম ই আৰু ভোলাই চুতীয়াক পলুৱাই নিছে ইয়াক লকআপত ভৰাওক ধৰক মানুহ পাগলা কৰিব দেই হাও মাষ্টৰ ভাইজানে সিখান কান্দহে কৈছে মাষ্টৰ ভাইজানৰ বোলে মাথাত দুখ হৈছে হে মোৰ এটা বেলেগ চিন্তা হৈছে কিয় চিন্তা দিয়ক আজি বহু বছৰ আগৰ কথা সিখান গাঁৱত ডুম্বৰু চুৰ বুলি এটা চুৰ আছিল তেওঁৰ পুতেক আছিল বিহৰ গুইটা চুৰ সেই বিহৰ গুইটাৰ পুতেক আছিল কঁঠাল গুইটা চুৰ এসময়ত বাপেক পুতেক আৰু আটেকে লগ লাগি মানুহৰ মাজত সন্ত্ৰাস কৰি দিছিল এথেন ডুম্বৰু চুৰ আৰু বিহৰ গুইটা চুৰ আহো দুটা মাৰা যাতো জানো কি হৈ মাৰা গৈছে ডুম্বৰু চুৰ বেমাৰ হৈ মাৰা গৈছে আৰু বিহৰ গুইটা চুৰ চুৰ কৰি ৰাইজৰ হাতত ধৰা পৰিছিল ৰাইজৰ মাইৰণত
বিহেলা হৈ মাৰা গৈছিল আৰু কঁঠাল গৈতা চোৰ এতে বেপাৰ বয়া হয় গুৱাহাটীত আছিল আপুনি দেখছিল না মিছা কলে কি হ'ব মই দেখা নাই দেই কঁঠাল গৈতা চোৰ আকৌ দেখা নাই দেখা নাই কঁঠাল গৈতা চোৰ এথেন মৰছে না আছে মৰছে নেকি আন্দাজতে কৈছে আনবাও দিয়ক নহয় দে খাটাং মৰছে মই ভাবছো কি ভাবছে মাষ্টৰ ভাইজানে থানাত নিজৰ নাম কঁঠাল গুইটা চোৰ বুলি নকৈছিল মই ভাবছো কঁঠাল গুইটা চোৰে ভূত হৈ মাষ্টৰ ভাইজানৰ গাত সোমলাক নেকি কিনো কৈ দিয়ক কি হ'ল এ নাযায় ভাল হ'ব নেকি আমি বুমা কিয় তোক যি লকাপত ভৰাই থ'ব খাটাং তোৰ লগতে মোকো থয় নেকি ঐ গৰু মোৰ লগত আহি থাক ভয়াটো জীৱ কৰবাৰ নহয়ে কেৰপা গেছিল তো ইত্তে সি গোটেই লেগ দি চিঙা ডাউট দি তৎপনাই তই কাৰ লগত আহিছ এই মিহিয়াম চুতীয়াৰ লগত আহিছ আহি থাক